গ্ৰীণ টকৰ দ্বিতীয়টো খণ্ডৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 11 ছেপ্টেম্বৰ। 11 ছেপ্টেম্বৰ দিনটোৰ সৈতে সম্পৰ্ক আছে পৰিৱেশৰ আৰু গছৰ। আহকচোন আমি আজি জানিবলৈ চেষ্টা কৰোঁ কি সম্পৰ্ক আছে 11 ছেপ্টেম্বৰৰ সৈতে পৰিৱেশ আৰু প্ৰকৃতিৰ। 11 ছেপ্টেম্বৰ 2013 ভাৰত চৰকাৰৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে 11 ছেপ্টেম্বৰ তাৰিখটো পৰিৱেশৰ সৈতে জড়িত, পৰিৱেশৰ সৈতে প্ৰাণ দিয়া বনকৰ্মীসকল, পৰিৱেশ কৰ্মীসকলৰ সোঁৱৰণত সমগ্ৰ ভাৰতবৰ্ষ জুৰি বন শ্বহীদ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া এই দিৱসটোনো কিয় পালন কৰা হ'ল সেই কথা আমি জানিবলৈ আমি উভতি যাব লাগিব 18 শতিকাৰ মাজলৈ। ইয়াৰ ঐতিহ্য বিচাৰ কৰিলে আমি প্ৰথমেই জানিব লাগিব ভাৰতবৰ্ষৰ ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে থকা উদ্ভিদ আৰু প্ৰাণীৰ সম্পৰ্ক। পৌৰাণিক কালৰ পৰাই ভাৰতবৰ্ষত উদ্ভিদ প্ৰাণীকে আদি কৰি প্ৰকৃতিৰ প্ৰতিটো উপাদানক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে নিজৰ পূৰ্বপুৰুষ বুলি ভাবি উপাসনা কৰি আহিছিল। ঠিক তেনেকৈ প্ৰকৃতিক ভাল পোৱা, উদ্ভিদক ভাল পোৱা এটা সম্প্ৰদায় আছিল বিষ্ণই সম্প্ৰদায়। সেয়া 1730 চনৰ কথা। তেতিয়া ৰাজস্থানৰ শাসক অভয় সিঙে নিৰ্দেশ দিছিল যে তেওঁৰ নতুনকৈ প্ৰস্তুত কৰিবলৈ লোৱা এটা ঘৰৰ বাবে কিছু কাঠৰ প্ৰয়োজন। নিউ কনষ্ট্ৰাকশ্যনটো সাজিবৰ কাৰণে সেই প্ৰয়োজন হোৱা কাঠ আনিবলৈ তেওঁৰ মন্ত্ৰীক পাইছিলে। তেওঁৰ মন্ত্ৰী গিৰিধৰ ভাণ্ডাৰীৰ নেতৃত্বত এটা দলে সেই বিষ্ণই সম্প্ৰদায় বসবাস কৰি থকা গাঁওখনলৈ গ'ল আৰু তাতে থকা প্ৰচপিছ চাইনেৰেৰিয়া অৰ্থাৎ খেজৰি গছ কাটি তাৰ পৰা কাঠ আহৰণ কৰিবলৈ ৰাওনা হ'ল। কিন্তু বিষ্ণই সম্প্ৰদায়ৰ লোকসকলে সেই গছক পবিত্ৰ গছ হিচাপে শ্ৰদ্ধা আৰু সন্মান জনাই আহিছিল, গছজোপাক উপাসনা কৰি আহিছিল। গতিকে যেতিয়া এই খবৰ পালে যে ৰজাৰ নিৰ্দেশত তেখেতৰ মন্ত্ৰী ভাণ্ডাৰীৰ নেতৃত্বত খেজৰি গছ কাটিবলৈ সেই গাঁৱলৈ আহিছে, তেতিয়াই সেই গাঁৱৰে অমৃতা দেৱীৰ নেতৃত্বত তেওঁৰ 3গৰাকী কন্যাৰ সৈতে গোটেই সমগ্ৰ গাঁওবাসী ওলাই আহি তেওঁলোকে সেই খেজৰি গছবিলাকক সাৱটি ধৰিলে আৰু গাঁওখনৰ 360জন ব্যক্তিয়ে খেজৰি গছবিলাকক সাৱটি ধৰি থাকিল আৰু ৰজাৰ নিৰ্দেশ নামানো বুলি তেওঁলোকে জনালে। কিন্তু তেতিয়া মন্ত্ৰীয়ে কৈছিলে যে যিহেতু সেই গছখিনি ৰজাৰ অধীনৰ এডোখৰ ঠাইৰ গছ, গতিকে ৰজাৰ নিৰ্দেশ দিছে যেতিয়া কাটিব তেওঁলোকে বাধা দিয়ক বা নিদিয়ক। তেতিয়াই সেই অমৃতা দেৱীকে আদি কৰি 360জন গাঁওবাসীয়ে সেই গছ কাটিবলৈ নিদিয়াৰ সিদ্ধান্ত লয় আৰু গছবিলাকক সাৱটি থাকে আৰু খৰিকটীয়াবিলাকে এফালৰ পৰা মানুহবিলাকক কোঠাৰে ঘপিয়াই হত্যা কৰাৰ লগতে গছ কাটি লৈ যায় আৰু পৰিৱেশ সুৰক্ষাৰ বাবে গাঁৱৰ 360জন ব্যক্তিয়ে প্ৰাণ আহুতি দিয়ে। সেই ঘটনাৰ স্মৃতিত ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস পালন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে আমি দেখা পাওঁ যে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত পৰিৱেশৰ হকে সবাতোকৈ বেছি প্ৰাণ দিয়া ব্যক্তিসকলৰ কথাবিলাকত যদি আমি লক্ষ্য কৰোঁ তেন্তে আমি গম পাম যে পৰিৱেশৰ হকে সবাতোকৈ বেছি যদিহে কোনোবাই প্ৰাণ দিছে সেয়া হ'ল বনৰক্ষকসকল। বিভিন্ন সময়ত পেট্ৰলিঙৰ বাবে যাওঁতেই হওক বা অন্যান্য কাৰণত বিভিন্ন বনৰীয়া জীৱ জন্তুৰ সন্মুখত পৰি বনৰক্ষীসকলে প্ৰাণ আহুতি দিবলগীয়া হয়। কেইদিনমানৰ আগতে আমাৰ অসমতে তেনেকুৱা ঘটনা হৈ গৈছে। গতিকে সেই মহান ব্যক্তিসকলৰ, সেই মহান শ্বহীদসকলৰ সোঁৱৰণত স্মৃতিত প্ৰত্যেক বছৰে 11 ছেপ্টেম্বৰ তাৰিখটো বন শ্বহীদ দিৱস হিচাপে পালন কৰি পৰিৱেশৰ প্ৰতি সেৱা আগবঢ়োৱা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এয়াই আছিল বন দিৱসৰ মূল লক্ষ্য আৰু ঐতিহ্য। আজিলৈ ইমানতে এৰিছোঁ। পুনৰ আন এটি বিষয়ৰ সৈতে লগ পাম গ্ৰীণ টকৰ 3য়টো খণ্ডত। আজিলৈ এৰিছোঁ। ধন্যবাদ।